এয়া ভোগেশ্বৰ মন্দিৰৰ সোমোৱা প্ৰথম দুৱাৰ। ভোগেশ্বৰ মন্দিৰ মানে আগতে কৈছে কৃষ্ণৰ মন্দিৰ। এইটো কৃষ্ণৰ মন্দিৰ আৰু আমি ইয়াত মানে পদাৰ্পণ কৰিলোঁ। আশীৰ্বাদ কৰিব ভগৱান। গামোচাই গামোচা, গামোচাই গামোচা। সকলোৱে মনৰ কামনা সিদ্ধিৰ কাৰণে গামোচা দি তেওঁক প্ৰাৰ্থনা কৰিছে। সঁচা কৰি ভগৱান আশীৰ্বাদ কৰিবা। ভক্তৰ অধীন ভগৱান, নিশ্চয় তুমি আশীৰ্বাদ কৰিবা। এই ভকতক ৰক্ষা কৰিবা সদায়। বহুত বছৰ ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। আজি আচলতে মই কোনো পৰিকল্পনা নোহোৱাকৈ নিত্যানন্দলৈ আহি যেতিয়া আমাৰ হৰেণ ড্ৰাইভাৰে ক'লে যে বাইদেউ আগত এটা মন্দিৰ আছে, কিন্তু সেইটো যে তোমাৰ মন্দিৰ, ভোগেশ্বৰ মন্দিৰ, মই জনা নাছিলোঁ। প্ৰভু আহিহে গম পালোঁ। বহুত ধন্যবাদ, তুমি যে নাভাবাকৈ আনিলা, তাৰ কাৰণে তোমাক শতকোটি প্ৰণাম প্ৰভু। তোমাক মোৰ মনটো তুমি বুজিছিলা আৰু সেইকাৰণে আজি আনিলা। ভকতৰ অধীন ভগৱান, সঁচা কৰি প্ৰভু তুমি ভকতক সদায় ৰক্ষা কৰিবা। ওম কৃষ্ণ নমঃ, ওম কৃষ্ণ নমঃ, ওম কৃষ্ণ। নমস্কাৰ। নমস্কাৰ। মই আজি জানিব খুজিছোঁ যে মন্দিৰত এই যিটো নতুনত্ব, এই নতুনত্বৰ কাৰণ কি? মানে এনেকে ৰুমাল গামোচা যে বান্ধি থৈছে, মানুহবিলাকে কি আশা কৰি ইয়ালৈ আহে আৰু ইয়াৰ উদ্দেশ্য কি? এইটো ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে তেওঁলোকে গামোচা পিন্ধি তেওঁৰ নামত এই গামোচাবিলাক বান্ধি দিয়ে। যেনেকৈ ধৰক আমাৰ অন্ন বস্ত্ৰ বাসস্থান, এইটো আমাৰ মূল বস্তু, আৰু এইটো গোসাঁইকো যেনে অন্ন ভকতক মাতি আনি যেনেকুৱা ধৰণৰ অন্ন বস্ত্ৰ দান কৰে মানুহে, ভক্তবিলাকে, ঠিক ভগৱান ভোগেশ্বৰ মন্দিৰৰ এই ভোগেশ্বৰ গোসাঁইক তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে সেইবিলাক গামোচাবিলাক বান্ধি তেওঁলোকৰ মনৰ প্ৰাৰ্থনা ইয়াত জনায়। ভোগেশ্বৰ মানে ভোগৰ সন্ধি, এইটো ভাঙিলে ভোগৰ ঈশ্বৰ ভোগেশ্বৰ, গতিকে ভোগ কৰিব পাৰিব ইয়াত। ভোগৰ ঈশ্বৰ তেওঁ ভোগ দান মানে ইয়াত কি কৰিব পাৰে। আৰু ভগৱান শ্ৰীকৃষ্ণৰ মানে কথা এইখিনিয়ে ভোগেশ্বৰৰ কথা। ইয়াত কৃষ্ণৰ কথা আহিব পাৰি, ভগৱানৰ কথা আহিব পাৰি, শ্ৰীকৃষ্ণৰ এটা ৰূপ বুলি ক'ব পাৰি, কাৰণ ভোগৰ ঈশ্বৰ ভোগেশ্বৰ। কোন সময়ত বেছি ইয়াতে মানুহ যাত্ৰী আহে? আমাৰ মাঘ বিহুৰ 1 তাৰিখৰ পৰা তেওঁৰ মহান উৎসৱ আমাৰ বৰদমাহী বুলি কয়, আৰু দ্বিতীয় হ'ল আমাৰ হৰদমাহী বুলি কয় 2 তাৰিখ মাঘৰ, আৰু 3 তাৰিখ আমাৰ হোম যজ্ঞ হয়। আৰু আমাৰ গোটেই মাহটোতেই গোটেই ভক্তবিলাক আহি সদৌ একদম দমাহীৰ দিনাখনলৈ মানুহখিনি আহি থাকে, আৰু 12 মাহেই আহি থাকে, কিন্তু মাঘ মাহত আটাইতকৈ বেছি 1 তাৰিখৰ পৰা 31 মাঘলৈ 30 মাঘলৈ 50 বিঘা 50 বিঘা। এই মাটিখিনি যদি আমাৰ চৰকাৰৰ দ্বাৰাই পৰিচালনা কমিটিয়ে বিভিন্ন ধৰণৰ মানে অলপমান আকৰ্ষণীয় কৰি তোলে, নিশ্চয় 12 মাহেই ইয়াতে পৰ্যটক আহি থাকিব। আৰু 12 মাহে যেতিয়া আহি থাকিব, তেতিয়া এখন অসমৰ এখন ডাঙৰ পৰ্যটন ক্ষেত্ৰ হ'ব বুলি আমি ভাবিছোঁ। এই ক্ষেত্ৰত আপুনি হয়, সেইটো সকলো গোটেইখিনিয়ে মানে কথা সম্পূৰ্ণ আপোনাৰ সঁচা কথা, ভাল কথা। এইটো চৰকাৰী অনুদানৰ যথেষ্টখিনি আমি চৰকাৰৰ অনুদান আমি পালোঁ, আৰু আগতেতো আমাৰ ইয়াত এটা সাধাৰণ জুপুৰি ঘৰ এটা আছিল। চৰকাৰী অনুদানত আমাৰ কমিটিয়ে যোগাযোগ কৰি মন্ত্ৰী মহোদয়ৰ পৰা গোটেইখিনি আমাৰ এইবিলাক ঘৰ দুৱাৰ সকলোবোৰ সভাঘৰৰ পৰা মন্দিৰ নিৰ্মাণ আদি কৰি গোটেইখিনিয়ে চৰকাৰৰ অনুদান আহি আছে, আৰু আমি চৰকাৰৰ লগত যোগাযোগ এই বিষয়ে কৰি আছোঁ।
ভাল হ'ল। ৰাস্তাৰ কাৰণে আমাৰ এইখিনি যোগাযোগ চলি আছে। সৌদিনাখন মন্ত্ৰী মহোদয় আহোঁতেই কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস তেখেতে তেওঁৰ নিৰ্দেশতেই গোটেইখিনি ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ কাৰণে আজিও আমাৰ চলি আছে ৰাস্তাখন চৰকাৰী অনুদানৰ পৰা। আমি পাইছোঁ, যথেষ্ট সহায় পাইছোঁ। মানে এই চেনেল মোৰ ইউটিউব চেনেলৰ যোগেদি মই আজি চৰকাৰক আকৌ অনুৰোধ কৰিছোঁ যে তেখেতসকলে বাহিৰৰ মঠ মন্দিৰবিলাক দেখা পাইছে আৰু ঠিক তেনেকুৱাকৈ নহ'লেও 50% তেনেকুৱাকৈ ভোগেশ্বৰ মন্দিৰকো সজাই তোলে। গতিকে মই এই ক্ষেত্ৰত চৰকাৰক মই কাতৰি অনুৰোধ জনালোঁ। লগতে মই পৰিচালনা কমিটিকে বিনম্ৰ অনুৰোধ জনালোঁ যাতে তেখেতসকলে এই মন্দিৰৰ যিখিনি 50 বিঘা মাটি তেওঁলোকৰ গৃহ মাটি বুলি, নিজৰ গৃহ মাটি বুলি এই মানে 50 বিঘা মাটিৰ পৰিৱেশটো সুন্দৰ কৰি গঢ়ি তোলে আৰু পৰ্যটন কেন্দ্ৰৰ আকৰ্ষণীয় বিন্দু হৈ উঠে অসমৰ। তাৰে কাৰণে মই তেখেতসকলক অনুৰোধ কৰি গ'লোঁ। চাওকচোন ইমান ধুনীয়া, সকলোৱে মনৰ কামনা পূৰ্ণ কৰাৰ কাৰণে ইমান ধুনীয়াকৈ গামোচা ৰুমাল এইবিলাক বান্ধি তেওঁলোকে নিশ্চয় তেওঁলোকৰ ভক্তৰ মনৰ কামনা পূৰ্ণ হৈছে। আৰু আজিও আমি আহি পাইছোঁ এই ভোগেশ্বৰ মন্দিৰলৈ। ভোগেশ্বৰ মন্দিৰৰ যি সৌন্দৰ্য, এই সৌন্দৰ্য বহুত ধুনীয়া। এই সৌন্দৰ্য দেখিলে সঁচাকৈ ভাল লাগে। আৰু আপোনালোকে আহিব, চাওকচোন কিমান গামোচাই গামোচা ইমান ধুনীয়াকৈ বান্ধিছে আৰু নিশ্চয় ভক্তবিলাকে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে।